এইবাৰ আমি চৰকাৰত আহিলে ৰাজনীতি সমাধান কৰি দিম, কয় নাই? এইবাৰ আমি চৰকাৰত আহিলে ৰাস্তা ঘাট ভাল কৰিম। কিন্তু অকল তেওঁলোকে লেকচাৰ ভুৱা লেকচাৰ মাৰি মাৰি তেওঁলোকে অকল তেওঁলোকৰ যিটো চিন্তা সেইটোৱে কৰি গ'ল। তেওঁলোকে যদি আমাৰ কাৰণে চিন্তা কৰিলেহেঁতেন আমাৰ এই সমস্যাটো নাথাকিলেহেঁতেন। থাকিলে কি চৰকাৰটো আমাৰে আছিল, কংগ্ৰেছটো আমাৰে বুলি ভাবো। মানে এই আটা এই বাপ দাদার দল যে কয় বাপ দাদারে কই রাইছে আগের দিনে দাদা যদি কামলা দিত তাই কি পড়ালেখা করে কামলা দিব সেকেন্ডারি। এই যে আমার মানুষেরা ভুল ধারণা এই পূর্বপুরুষে করি আমার দল কিন্তু আমার বিভাগ তেওঁলোকেই বিগত 15 বছর সরকার আছিল, কিন্তু তেওঁলোকে কি ভুলার সমস্যা সমাধান নকৰিলে, এনার্জির সমস্যা সমাধান নকৰিলে, গৰাখহনীয়াৰ সমস্যা সমাধান নকৰিলে, মাটিৰ পট্টা তেওঁলোকে নিদিলে। যত যত উচ্ছেদ আজি কাৰ কাৰণে হৈ আছে, তেওঁলোকে যদি মাটিৰ পট্টা দিলেহেঁতেন উচ্ছেদ হল নেকি? গতিকে চিন্তা কৰিব লাগিব কোন আপোন আৰু কোন পৰ। আমাৰ হাতত ইমানখিনি বিকল্প আছিল, বিকল্প নথকাৰ কাৰণেই আমি ভোট দিয়াৰ জাগা বিচাৰি পোৱা নাছিলো। এতিয়া বহুতে মই খোলাকে কওঁ আপোনালোকৰ পঞ্চায়তৰ সভাপতিক বেয়া পায়, বহুতে বেয়া পায়, কমপ্লেইন শুনো, নিউজ চাওঁ, দুৰ্নীতি হোৱা বুলি শুনো। কিন্তু যদি আমি প্ৰেচিডেণ্টজন বেয়া কাক ভোট দিম আমি দেখুৱাই দিব নোৱাৰিলেতো মানুহ আকৌ ভোট পথেৰে যাবনে নাই? গতিকে আমাৰ ৰাজনীতিটো স্বাধীনতাৰ পিছৰ পৰা এনেকুৱাই হৈছে, কংগ্ৰেছ বেয়া বুলিও কওঁ, ভোট দিয়াৰ জাগাও নাই, আকৌ ভোটো দি দিম। কিন্তু এতিয়া যেহেতু যদিও বিশেষ বিশেষ ব্যক্তি আছে, ঘৰুৱাভাৱে কৈছো, বিশেষ ৰাজনৈতিক বক্তব্য দিয়াটো অসুবিধাও আছে, তথাপি কম যে আমি যেহেতু ইমানখিনি বিকল্প পোৱা নাছিলো, এতিয়া আপোনালোকৰ মাজত এটি বিকল্প আহিছে। সেয়া বিকল্পটো হৈছে অখিল গগৈৰ নেতৃত্বত অসমৰ ৭০টা জাতি জনগোষ্ঠীৰ সংগঠন একত্ৰিত হৈ বুদ্ধিজীৱী মহলৰ লগত আলাপ আলোচনা কৰি, শিক্ষকসকলৰ লগত আলাপ আলোচনা কৰি, সৰ্বস্তৰৰ ৰাইজৰ লগত আলাপ আলোচনা কৰি আপোনালোকৰ নামেৰে, ৰাইজৰ নামেৰে এটা দল সৃষ্টি হৈছে, সেয়া হৈছে ৰাইজৰ দল। আৰু অখিল গগৈ সকলোৱে জানে নাই? অখিল গগৈ অখিল গগৈ কথা ক'লে উচিত কথাবিলাক কয় নে নাই? হিমন্তৰ কথা যদি হিমন্তই বিৰোধ কৰে তেওঁ ঘৰৰ পৰা টানি আনাৰ কথা কৈছে নে নাই? যেতিয়া উচ্ছেদ হয় আটাইতকৈ কোনে আগত যায়? উচ্ছেদ কৰি মাটিৰ পট্টা লৈ যিকোনো সমস্যাক লৈ কাজিৰঙা উচ্ছেদ হৈছিল মুছলমানৰ, তেওঁক তাতে আন্দোলন কৰিবলৈ গৈছিল, মাৰি পেলোৱাৰ ষড়যন্ত্ৰ কৰিছিল, পুলিচৰ মানুহে তেওঁক তাৰ পৰা ভগাই কোনোমতে চাইড কৰিছিল, তথাপি গুলি কৰিছিল, বেলেগ এজন ছোৱালীৰ লাগি তেওঁ মৃত্যুবৰণ কৰিছিল। গতিকে এই অখিল গগৈ ডাঙৰীয়াৰ বিষয়ে মই বিশেষ দিবলৈ ক'ব নাযাওঁ, কাৰণ যি অখিল গগৈ কৃষকসকলৰ কাৰণে সংগঠন বনাই কৃষকসকলৰ সমস্যাৰ কাৰণে আন্দোলন কৰে, প্ৰত্যেক খেতি পথাৰত বিনামূলীয়া পানী যোগান ধৰাৰ কথা কয়। আজি ডিজেলৰ যি দাম, এৰি খেতি কৰিলে কি হয়, যিখিনি টকা আমাৰ যায় ধান সেইখিনি বিক্ৰী কৰিলে উঠেই ন। গতিকে তেওঁ প্ৰত্যেক খেতি পথাৰত মাটি মানে পানী যোগান ধৰাৰ কথা কয়। কৃষকসকলৰ শস্যৰ উচিত মূল্য লৈ তেওঁ বহু আন্দোলন কৰিলে। এই গৰীব দুখীয়া সাধাৰণ শ্ৰেণীৰ মানুহৰ কাৰণে তেওঁ বহু আন্দোলন কৰি জীৱনত ৩৬ বাৰ জেলৰ ভাত খাব লগা হৈছিল। আপোনালোকে জানে নাই? মাজে মাজে জেলত ভৰি দিয়ে, কাৰণ সব নেতাক আপোচ কৰিব পাৰি, অলপ এইবোৰ দিলে, এইবোৰ বুজি পাইছে নাই? টকা, কোনোবাক নেতৃত্ব, কোনোবাক ডাঙৰ গাদী দিলে আপোচ কৰিব পাৰি, তেওঁলোক বহি যায়। আজিকালি পঢ়ে আমাৰ কংগ্ৰেছী বিধায়ক বহুত হিমন্তৰ ঘৰত বহি থাকে, থাকে নাই? দালালি কৰি থাকে নাই? টকাৰ লগত তেওঁলোকে যিমানে আন্দোলন কৰক তেওঁলোকক কোনোদিন জেলত লৈ নাযায়। কিন্তু অখিল গগৈ মোক এটাই আজিলৈকে আপোচ কৰিব পৰা নাই, কাৰণে তেওঁৰ ঘৰতো এজন সন্তান আছে, বৃদ্ধ এগৰাকী মাতৃ আছে, তেওঁৰ ঘৈণীয়েক আছে, পুনৰ এখন সংসাৰ আছে। তথাপি তেওঁ সাধাৰণ শ্ৰেণীৰ ৰাইজৰ কাৰণে, কৃষক সমাজৰ কাৰণে কাম কৰিবলৈ গৈ জীৱনত ৩৬ বাৰ জেল খাটিব লগা হৈছে। গতিকে তেওঁৰ নেতৃত্বত অসমত এক জাগৰণ সৃষ্টি হৈছে। পিঠাদিত আপোনালোকৰ এই অঞ্চলতে মিটিং কৰি গৈছে, তেখেতে যি দমেৰে কথা কয় আৰু হিমন্তৰ চকুত চকুকৈ বিধানসভাত যদি আটাইতকৈ বেছি বক্তব্য দিয়ে বিধানসভাত তেওঁ দিয়ে নাই?
হিমন্তক 2 নম্বৰী বুলি হিমন্তই মানে বিধানসভাৰ ভিতৰত কয়। কোনোবাই কৈছে নেকি ইমান ডাঙৰ কথা? হা, মুখ্যমন্ত্ৰী সেইখন সদনত পঢ়ি এজন বিধায়কে তুমি 2 নম্বৰী বুলি কোৱা কোনো নজিৰ আছে নেকি কওকচোন? এই যে হিমন্তৰ পত্নী নামৰ যে কৰোৰ কৰোৰ সম্পত্তি কোনে জমাইছে? হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পত্নীয়ে যে কৰোৰ কৰোৰ টকাৰ সম্পত্তি কৰিছে, য'তে ত'তে যে মাটি কিনি আছে, কোনে কয় এইবোৰ? অখিল গগৈ ডাঙৰীয়াই কয়। গতিকে সেইবোৰ বহু কথা প্ৰতিজন মানুহ শিক্ষিত